আজি হৰিনামৰ ধ্বনিৰে নলবাৰীত এটা সুন্দৰ পৰিৱেশ নয়নিভৃম দৃশ্য আগতে কেতিয়াও নেদেখা এক দৃশ্য আজি নলবাৰী হৰি মন্দিৰত আমি দেখিবলৈ পাইছোঁ ৫ সহস্ৰাধিক নামতীয়ে একেলগে দিহানাম পৰিৱেশন কৰিছে নলবাৰী হৰি মন্দিৰৰ ফালৰ পৰা আমি এই ব্যৱস্থাটো আগবঢ়াই নিছিলোঁ যোৱা কেইবছৰৰ পৰা আমি ভাদ মাহত গোটেই মাহজোৰা কাৰ্যসূচীৰে নলবাৰী হৰি মন্দিৰত নাম প্ৰসংগৰ ব্যৱস্থা কৰিছিলোঁ আৰু গোটেই মাহটোত প্ৰায় ৬০০-৭০০ নাম দলে আহি ইয়াত নাম প্ৰসংগ কৰে আৰু সকলোৰে এটা আগ্ৰহ আছিল যে একেলগে কৰিব পাৰি নেকি এইবাৰ আমি সেই আগ্ৰহটো লগত ৰাখি যেটো আগতে চলি থাকে সেই নাম প্ৰসংগ চলিয়ে আছে এইবাৰ একেলগে এটা দিনত আমি ৫০০০তকৈ বেছি নামতি একেলগে নাম ধৰাৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ আৰু আজি আপোনালোকক জনাবলৈ পাই সুখী ৬০০০তকৈ অধিক প্ৰায় ৬৫০০ আই মাতৃয়ে একেলগে ইয়াত নাম প্ৰসংগ কৰিব আজিৰে পৰা আখৰা আৰম্ভ হৈছে আজি আৰু অহাকালি আখৰা হ'ব আৰু পৰহি ১২ তাৰিখে ৪ বজাৰ লগে লগে ইয়াত সুন্দৰভাৱে এই পৰিৱেশন হ'ব মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে এই প্ৰচাৰো সুন্দৰভাৱে কৰিব কাৰণ এটা সুন্দৰ পৰিৱেশ গুৰুজনাই দেখাই দি যোৱা এক নাম প্ৰসংগৰ ব্যৱস্থা আজি গোটেই নলবাৰীৰ সকলো চুকে কোণে প্ৰতিটো অঞ্চলৰ পৰা আহি একেলগ হৈ এক সমন্বয়ৰ মাজেৰে গুৰু ভক্তিত কৃষ্ণ ভক্তিত বিলীন হৈ সকলোৱে নাম প্ৰসংগ কৰিছে আৰু মই নিজেও আজি ইয়াৰ আখৰা দেখি অভিভূত হৈছোঁ আৰু মই ভাবোঁ যে পৰহি নলবাৰীত এক সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব এক বিৰল ঘটনা নলবাৰীৰ কাৰণে আৰু নলবাৰীৰ ঐতিহাসিক ক্ষণ এটাক পৰহি আমি দেখিবলৈ Hirang